হোৱা আমাৰ মহাবিদ্যালয়ৰ সন্মানীয় উপাধ্যক্ষ দিগন্ত কোঁৱৰ ডাঙৰীয়া, শ্ৰদ্ধাৰ শিক্ষক শিক্ষয়িত্ৰীসকল, বোৰ্ডৰ সন্মানীয় বিষয়ববীয়া ডক্টৰ দেৱজিৎ বৰা ডাঙৰীয়া, ডক্টৰ মুন্সি নাছিৰ ইমাম ডাঙৰীয়াকে প্ৰমুখ্য কৰি বোৰ্ড অফ ইণ্ডিয়াক প্ৰতিনিধিত্ব কৰি আমাৰ এই অনুষ্ঠানত অংশগ্ৰহণ কৰা সন্মানীয় বিষয়ববীয়াসকল, আমাৰ মহাবিদ্যালয়ৰ IQACৰ সমন্বয়ক ডক্টৰ সুৰঞ্জিত শইকীয়া ডাঙৰীয়া, শ্ৰদ্ধাৰ অধ্যাপক অধ্যাপিকা তথা আমাৰ অতিকৈ মৰমৰ ছাত্ৰ ছাত্ৰীসকল। ইতিমধ্যে ডক্টৰ দেৱজিৎ বৰা ডাঙৰীয়াই আজিৰ দিনটোৰ তাৎপৰ্য অৰ্থাৎ আন্তৰ্জাতিক চাহ দিৱস বা ইণ্টাৰনেশ্যনেল টি ডেৰ যি তাৎপৰ্য সেই সন্দৰ্ভত আপোনালোকৰ আগত এক সম্যক ধাৰণা দাঙি ধৰিছে যে 21 মে দিনটো সমগ্ৰ বিশ্বতে ইণ্টাৰনেশ্যনেল টি ডে বা আন্তঃৰাষ্ট্ৰীয় চাহ দিৱস হিচাপে উদযাপন কৰি অহা হৈছে। ইয়াৰ পূৰ্বে যিবিলাক টি প্ৰডিউচিং কাণ্ট্ৰিজ আছে, যিবিলাক চাহ উৎপাদনকাৰী দেশ আছে, সেই দেশসমূহে 2005 চনৰ পৰা আচলতে 15 ডিচেম্বৰ তাৰিখটো আন্তৰ্জাতিক চাহ দিৱস হিচাপে পালন কৰি আহিছে। কিন্তু ইয়াৰ পৰৱৰ্তী পৰ্যায়ত ইউনাইটেড নেশ্যনছ বা ৰাষ্ট্ৰসংঘই 2019 চনৰ পৰা 21 মে তাৰিখটো নিৰ্ধাৰণ কৰিলে আৰু তেতিয়াৰে পৰাই আমি 21 মে তাৰিখটো প্ৰতি বছৰে আন্তঃৰাষ্ট্ৰীয় চাহ দিৱস বা ইণ্টাৰনেশ্যনেল টি ডে হিচাপে উদযাপন কৰি আহিছোঁ। কিয় চাহৰ ক্ষেত্ৰত আমাৰ আহিলে, কিয় সমগ্ৰ বিশ্বই আন্তৰ্জাতিক চাহ দিৱস উদযাপনৰ জৰিয়তে চাহ সম্পৰ্কে এটা সজাগতা বা সচেতনতা সৃষ্টিৰ এক অভিযান আৰম্ভ কৰিলে, সেয়া অত্যন্ত গুৰুত্বপূৰ্ণ কথা। যেনেকৈ আমি পৰিৱেশ দিৱস পালন কৰোঁ, মানে খাদ্য তালিকাৰ এটা যিহেতু জুলীয়া হয়, সেইকাৰণে পানীয় খাদ্য হ'লে আমাৰ দুটা বস্তু কয়, গতিকে খাদ্য তালিকাৰ অন্তৰ্ভুক্ত এটা উপাদান বা এটা আইটেমেই নহয়। চাহে আমাৰ যেনেকৈ পানীয়ৰ কথাটো কৈছে, এই পানীয় চাহৰ চাহিদা সমগ্ৰ বিশ্বজুৰি বৃদ্ধিৰ লগে লগে চাহ ইণ্ডাষ্ট্ৰীৰ যিটো গ্ৰোথ, চাহ ক্ষেত্ৰখনত বা টি ছেক্টৰ বা টি ইণ্ডাষ্ট্ৰীৰ যিটো এমপ্লয়মেণ্ট অপৰচুনিটি বা প্ৰস্পেক্ট, আৰু ইয়াক লৈ এই উদ্যোগ আৰু এই এমপ্লয়মেণ্টক লৈ পৰ্যটনকে ধৰি পেলাই যিটো এটা সম্ভাৱনাৰ সৃষ্টি হৈছে, সেই সম্ভাৱনাৰ ক্ষেত্ৰত সমগ্ৰ বিশ্বকে সচেতন কৰি তোলাৰ অৰ্থে এই বিশ্ব চাহ দিৱস বা ইণ্টাৰনেশ্যনেল টি ডে উদযাপনৰ কথাটো আহিল বাধ্যতামূলক। আৰু পিয়লি ফুকনৰ যি ফাঁচীৰ অৰ্ডাৰ আছিল, সেই ফাঁচীৰ অৰ্ডাৰত মণিৰাম দেৱান জড়িত হৈ আছিল। সেই সময়ত অসমীয়া মানুহে মণিৰাম দেৱানক ঘৃণাৰ চকুৰে চাইছিল। কিন্তু তাৰ পৰৱৰ্তী পৰ্যায়ত মণিৰাম দেৱান নিজেও ব্ৰিটিছ বিৰোধী হৈ উঠিছিল। কিন্তু এই ব্ৰিটিছ বিৰোধিতাত এটা পলিটিকেল এটা এনালাইচিছ আছে যে কেৱল তেওঁ ব্ৰিটিছৰ বিৰুদ্ধে, ব্ৰিটিছৰ ইম্পেৰিয়েলিজিম বা ব্ৰিটিছৰ কলনিয়েলিজিমৰ কাৰণে বিৰোধিতা কৰা নাছিল। যেতিয়া তেওঁ নিজে চাহ বাগিচা কৰিলে, ব্ৰিটিছৰ কাৰণে তেওঁ চকুৰ কুটা হৈ পৰিলে যে ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীয়ে চাহ কৰি, ব্ৰিটিছটো ব্যৱসায়ী জাতি আপোনালোকে জানে, গতিকে যেতিয়া নিজে চাহ বাগিচা, মণিৰাম দেৱানৰ পৰিয়াল সম্ভ্ৰান্ত পৰিয়াল, ধনী পৰিয়াল আছিল, তেওঁ চাহ বাগিচা কৰি দিলে, ব্ৰিটিছৰ কাৰণে তেওঁ শত্ৰু হৈ পৰিল, কাৰণ ব্ৰিটিছৰ কম্পিটিটৰ হৈ গ'ল। তাৰপিছত মণিৰাম দেৱানৰ এটা ব্ৰিটিছ বিৰোধী স্থিতি আছিলে, পিছৰখিনি আপোনালোকে জানে। মণিৰাম দেৱানো পিছত গৈ পেলাই ব্ৰিটিছে তেওঁক ফাঁচীৰ হুকুম দিছিল। যি কি নহওক, গতিকে আমাৰ সেই 1823 চনৰ পৰা এই 2023 চনলৈকে অসমৰ চাহৰে 200 বছৰ নহয়, আচলতে ভাৰতীয় চাহ ইণ্ডাষ্ট্ৰিটোৰ যিটো গ্ৰোথ, সেই গ্ৰোথটো মই আপোনালোকে পাব যে এটা ব্যাপক গ্ৰোথ আছে, যিটো গ্ৰোথে আচলতে অসমৰ অৰ্থনৈতিক ক্ষেত্ৰখনত, মই অসমত এইকাৰণেই কনফাইন কৰি আছোঁ আমাৰ ছাত্ৰ ছাত্ৰীসকল, আমি যিহেতু আমি অসমৰ চাহৰ ইতিহাসটো আৰু অসমৰ চাহে আমাৰ কেনেদৰে অৰ্থনৈতিক, সামাজিক, সাংস্কৃতিক ক্ষেত্ৰখনত, পৰ্যটন ক্ষেত্ৰখনত ব্যাপক প্ৰভাৱ পেলালে, এইটো আমি জনাৰ প্ৰয়োজনীয়তা আছে। অৰ্থনৈতিক ক্ষেত্ৰত আপোনালোকে জানে, আমি যেতিয়া স্কুলত পঢ়ি আছিলোঁ, মোৰ এতিয়াও মনত পৰিছে, এতিয়া মই ৰিকল কৰিছোঁ এই কথাখিনি কৈ থাকোঁতে, আমি স্কুলত পঢ়ি থাকোঁতে এটা পৰিসংখ্যা পাইছিলোঁ যে সমগ্ৰ মানে উজনি অসমত সৰু ডাঙৰ প্ৰায় 600 চাহ বাগিচা আছিলে। এতিয়া কিমান আছে মই নাজানো, বহুত চাহ পাইছিলোঁ, ডেট ৱাজ ষ্টেটিষ্টিক্স যে 600ৰো অধিক সৰু ডাঙৰ চাহ বাগিচা আছে। এতিয়া 800 হ'ব, কিয় হ'ব যে আমাৰ এতিয়া স্মল টি গ্ৰোৱাৰ্ছ,
যি আমাৰ ক্ষুদ্ৰ চাহ খেতিয়ক বুলি কওঁ। এতিয়া মই ধেমালিত আমাৰ দিগন্ত কোঁৱৰ ছাৰক কৈছোঁ যে আমাৰ চাহ খেতিয়ককে টি গাৰ্ডেনৰ মালিককে চাহৰ টোপোলা দিছে। ছাৰৰো এখন বাগিচা আছে। আমাৰ এতিয়া মানুহবিলাকে আপোনালোকে মন কৰিব যে আমাৰ এতিয়া বাৰীয়ে বাৰীয়ে আজি সিদিনা মই দুলীয়াজান গৈছিলোঁ। দুলীয়াজান যাওঁতে নামৰূপ গৈছিলোঁ। নামৰূপ যাওঁতে মানুহৰ বাৰীত বাঁহ আৰু চাহ, যি ৰাস্তা দি গৈছোঁ ফৰেনাৰ্ছ পৰ্যন্ত পলো খেলিবলৈ আহে, নহয় জানো? গতিকে এইবিলাকে আমাৰ ইকনমিক গ্ৰথটো বৃদ্ধি কৰে, আমাৰ টাৰ্ণ অভাৰ বৃদ্ধি কৰে, আমাৰ অৰ্থনৈতিক ক্ষেত্ৰখনত আমাৰ বৃদ্ধি কৰে। আমি টি ছেক্টৰক মূলধন হিচাপে লৈ, টি ছেক্টৰক কেপিটেল হিচাপে লৈ, বেছ হিচাপে লৈ কেনেকৈ টুৰিজিম ছেক্টৰৰ ডেভেলপ কৰিব পাৰোঁ। আমাৰ হিষ্টৰিকেল মনুমেণ্টছটো আমি চবেই জানো, কিন্তু তাৰ উপৰিও আমি টি গাৰ্ডেনবিলাকক লৈ কেনেকৈ আমি কৰিব পাৰোঁ, এই ক্ষেত্ৰতো আমাৰ এক্সপ্ল'ৰ কৰাৰ, এই ক্ষেত্ৰতো আমাৰ কথাবিলাক আমি অলপ বিশ্লেষণ কৰাৰ আমাৰ প্ৰয়োজনীয়তা আছে, আৰু এই ক্ষেত্ৰত আমাৰ সম্ভাৱনা আছে। সামাজিক সাংস্কৃতিক ক্ষেত্ৰখনত আপোনালোকে দেখিছে যে আমাৰ টি গাৰ্ডেনে আমাৰ কেনেদৰে আমাৰ অসমীয়া বৃহত্তৰ অসমীয়া জনগাঁথনিটোক, সেই বাৰেৰহণীয়া জনগাঁথনিটোত আন এটা জনগোষ্ঠী আমাৰ ইয়াত অন্তৰ্ভুক্ত কৰিলে, চাহ জনগোষ্ঠী। সেই চাহ জনগোষ্ঠী আমাৰ কেৱল সামাজিক ক্ষেত্ৰতে নহয়, সাংস্কৃতিক ক্ষেত্ৰত আমাৰ আজিৰ তাৰিখত এটা অভিন্ন অংগ, আমাৰ গড় অসমৰ বৃহত্তৰ অসমীয়া জাতিৰ এটা গুৰুত্বপূৰ্ণ উপাদান হ'ল। গতিকে এই কথাবিলাকে আমাৰ যিটো ফেব্ৰিক, আমাৰ যিটো বাৰেৰহণীয়া সংস্কৃতিৰ যিটো চিত্ৰ, সেই চিত্ৰক আৰু অধিক উজ্জ্বল কৰিছে আৰু অধিক ৰঙীন কৰিছে। চমুকৈ টিবোৰ বুলি ক'লে আপোনালোকে সদ্যহতে সিমানখিনি জানিবলৈ ভাল হ'ব। এতিয়া আমি মূল বিষয় যিটো আমি চাহক কেনেকৈ কেৰিয়াৰ হিচাপে লৈ আমাৰ ভৱিষ্যতটো সুগন্ধিময় কৰি তুলিব পাৰোঁ, তাৰ ওপৰতে আমি অকণমান ছাত্ৰ ছাত্ৰীসকলক অৱগত কৰিব বিচাৰিছোঁ। চাহটো এনেকুৱা এটা বস্তু, মানে এই গামোচা ফুল বচা লেখীয়া। আপুনি যিমান ধুনীয়াকৈ ফুল বাচিব পাৰিব, ইমানে আপোনাৰ চাহৰ ডিমাণ্ড বাঢ়ি বাঢ়ি গৈ থাকে। যেনেকৈ গামোচা এখনত সৰু ফুল এটা বাচিলে তাৰ মূল্যটো সৰু হৈ থাকে, ঠিক তেনেধৰণে এটা আটকধুনীয়া ফুল বাচিলে তাৰ মূল্যটো বাঢ়ি গৈ থাকে। আৰু সেইখিনি কেনেধৰণে বাঢ়ে বা তাত আমি ক'ত ক'ত সুৰুঙা আছে, কেনেধৰণে আমি কেৰিয়াৰটোক আগবঢ়াই লৈ যাব পাৰোঁ, সেই সম্পৰ্কত যদি আমি ক'বলৈ যাওঁ, তেতিয়াহ'লে ফিল্ডৰ পৰা আৰম্ভ কৰি, চাহ পুলি ৰোপণৰ পৰা আৰম্ভ কৰি একেবাৰে এটা নিজৰ ব্ৰেণ্ড বনোৱালৈকে, এই গোটেই কথাখিনিৰ মাজত কিন্তু কেৰিয়াৰ সোমাই আছে। তো আৰু ইয়াৰ উদ্যমিতা বিকাশৰ ক্ষেত্ৰতো, নিজকে এজন উদ্যোগী কৰি তোলাৰ ক্ষেত্ৰতো কিন্তু চাহে যথেষ্ট সম্ভাৱনাৰ সৃষ্টি কৰি ৰাখিছে। যদি আমি বিশ্বৰ যিটো চাহৰ লেণ্ডস্কেপ, সেইটো যদি আমি অকণমান অধ্যয়ন কৰিবলৈ যাওঁ, তেতিয়াহ'লে আপোনালোকে গম পাব যে যিটো আমাৰ চাহৰ মাৰ্কেট চাইজ, সেইটো মই যে কৈছিলোঁ চোৱা, মাৰ্কেট চাইজ চোৱা, $69.5 বিলিয়ন। এতিয়া আজিৰ ডেটত 2 বিলিয়ন প্ৰফেচনেলছ ডাইৰেক্টলি ইয়াত জড়িত হৈ আছে, ইনডাইৰেক্টলিটো আৰু বহুত যথেষ্ট আছে। তো সেইকাৰণে এই ছেগমেণ্টটোত যদি আমি কেনেবাকৈ কেৰিয়াৰটো আমাৰ নিব পাৰোঁ, তেতিয়াহ'লে মই ভাবোঁ আপোনালোক ভৱিষ্যতে উপকৃত হ'ব। এতিয়া কথা হ'ল কনজামশ্যন বা প্ৰিফাৰেঞ্চটো, মানুহে কোনটো চাহ আটাইতকৈ বেছি ভাল পায়। ব্লেক টি, যিটো আমি সাধাৰণতে লাল চাহ বুলি কওঁ বা গাখীৰ চাহ বুলি আমি খাওঁ, তাৰ যিটো চাহ, যিটো চাহৰ পৰা আচলতে এই ব্লেক টি বুলি কয়, এই ব্লেক টিৰ কনজামশ্যনটো এৰাউণ্ড 53% গ্ল'বেল। আৰু গ্ৰীণ টি, এতিয়া সকলোৰে মাজত এটা মানে পপুলাৰিটি আহি গৈছে গ্ৰীণ টি। গ্ৰীণ টি হেল্থৰ কাৰণে যথেষ্ট ভাল, আৰু সেই গ্ৰীণ টি কিন্তু 30% আহিছে। আৰু যিটো স্পেচিয়েলিটি টি, হাৰ্বেল টি, মই অলপ পিছত আহিম কোনখিনি হাৰ্বেল টি, কোনখিনি স্পেচিয়েলিটি টি, তো সেইখিনি মাৰ্কেট প্ৰিফাৰেঞ্চটো হৈছে 17%। এতিয়া ষ্টাডিয়ে কৈছে বা ৰিচাৰ্চে কৈছে যে ব্লেক টিৰ কনজামশ্যন লাহে লাহে কমিব, স্পেচিয়েলিটি টি বা হেণ্ডক্ৰাফ্টেড যিখিনি টি, তাৰ গ্ৰাফডাল কিন্তু বাঢ়িব। তাৰমানে আমাৰ স্ক'পটো আৰু অপেন হৈ গৈ আছে। আপোনালোকে চাগে এইখিনিলৈকে আপুনি ঠিকেই বুজি আছে আৰু চাহৰ কথাখিনি। এতিয়া আমি ডাইৰেক্টলি যাম কেৰিয়াৰটো কেনেকৈ বনাব পাৰি। কেৰিয়াৰটো তাৰপিছত এইটো এটা বনাইছে T1 বুলি কয়, এইটো এটা
মানে ষ্টিকত থাকে, ডুবাই দিলেই হ'ল, তেতিয়া ধুনীয়াকৈ খোল খাই যায়। তাৰপিছত এইটো বানানা ফাইবাৰ দি আমাৰ যিটো টি বেগ, এতিয়া টি বেগ যিটো আমাৰ আটাইতকৈ হেল্থৰ কাৰণে যিটো মানে বেয়া বুলি কৈ আছে, যে এই বেগটোৰ যিটো মাইক্ৰ' মানে হেৰি আছে, নেনো প্লাষ্টিকটো তাত গুচি যায়, এনেকুৱা ধৰণৰ এটা কণ্ট্ৰভাৰ্চি আছে। এইটো বানানা ফাইবাৰ দি বনাইছে, কলপটু। এইটো ৰ'জ ব্লেণ্ডেড টি, আৰু এনেধৰণে বস্তুবোৰ বনাই দিওঁ প্ৰচেছটো। এতিয়া ঢেঁকীত খুন্দি বনায়। এতিয়া এই যে চাহখিনি বনাই আছে, ইয়াৰে লখিমী টি ফাৰ্ম, গেলেকী কলিয়াপানীত তেওঁৰ গোটেইখিনি পাই যাব আপোনালোকে। যদি আপোনালোকে চাওঁ বুলি ভাবে, যাবও পাৰে ফেক্টৰীটো, সেইটো আমাৰ এটা মিনিটি ফেক্টৰী ডিব্ৰুগড়ৰ ফালৰ পৰা ৰেজিষ্টাৰ্ড। সেই মানুহজনে হ'ল এইজন ৰাণা গগৈ, গেলেকীত ঘৰ। ইয়াত ক'ৰবাত দেখিছে নেকি মানুহ? দেখা নাই, ক'ৰবাত দেখিছে? আৰু তেখেতকো আমি এটা এইটো উপহাৰ দিছোঁ। এইটো তেখেতে বনোৱা চাহ নহয়, এইটো আমি বনোৱা চাহ। এতিয়া এই যে কুৱেশ্যনবোৰ আছে আপোনালোকৰ মনত, এই চাহবোৰ তেখেতে বা আমি কেনেধৰণে বনাইছোঁ, এই কুৱেশ্যনখিনি তেখেতৰ পৰা আপোনালোকে জানিব লাগিব। সেইখিনি মই নজনাওঁ। আৰু বাকী মোৰ প্ৰেজেণ্টেশ্যনটো ইমানত সমাপ্ত কৰিলোঁ। কেৰিয়াৰৰ ওপৰত স্পেচিফিকেলি বোলে মোৰ টি টেষ্টাৰ হ'বলৈ মন গৈছে, বা মই কিন্তু আমিতো কিমান পৰ্যায়ত, আৰু সেইটোৰ ওপৰত নিৰ্ভৰ কৰিহে মানে এইটো ৰিচাৰ্চ পেপাৰৰ আউটকাম, যে জাৰ্নেলত প্ৰকাশিত, যে কোৱালিটি কাল্টিভাৰ আৰু কোৱান্টিটি কাল্টিভাৰ, এই দুটা আছে। ইল্ড কাল্টিভাৰ আৰু এটা কোৱালিটি কাল্টিভাৰ। ইল্ডত 22 ষ্টেজ এইখিনি আহে, আৰু কোৱালিটিত এই গাৰ্ডেন লিষ্টখিনি আহে। সেইকাৰণে আচলতে যিকোনো ক্ষুদ্ৰ চাহ খেতিয়ক বা যিসকলে হেণ্ডমেড টি বনাব বিচাৰে বা হেণ্ডক্ৰাফ্টেড, এই চিডত আৰু হেৰিয়াত লৈ ভাল। যিবিলাক হাই ক্লোন মানে আপোনাৰ স্পেচিয়েল জাতৰ ক্লোন আছে, তো সেইবিলাক ক্লোনৰ এতিয়া আপোনাৰ ব্লেক টিৰ কাৰণে সুবিধা হয়। তো আপোনাৰ ব্লেক টি যিটো ছেকেণ্ড ক্লাছ, আমাৰ ছেকেণ্ড ক্লাছ বুলি কয়, প্ৰব্লেম নাই, যাব পৰা কৰিব। আমি দেৱজিৎ বৰা যিটো ডাঙৰীয়া ক'লে, মই আপোনালোকে পাৰ্টিকুলাৰলি এইটো ষ্টুডেণ্টৰ কাৰণে কৈছোঁ। আমাৰ কীবোৰ্ডে বহুত স্কিম চলি থাকে। তাৰ ভিতৰতে আমি যিবিলাক ক্ষুদ্ৰ চাহ খেতিয়ক, তাৰ ল'ৰা ছোৱালী, বাগানৰ যিবিলাক এমপ্লয়মেণ্ট আছে, ৱাৰ্কাৰ হওক বা ষ্টাফ হওক, তাৰ কিন্তু কি হয়, বৰ্ড এক্সামে 60% এণ্ড এবাভ যদি কোনো ষ্টুডেণ্ট কোৱালিফাই কৰে, মানে পায় মাৰ্কছ, তেতিয়াহ'লে ক্লাছ 10ৰ কাৰণে আমি 8,000 আৰু ক্লাছ 12ৰ কাৰণে 10,000 দিওঁ। সেইটো এৱাৰ্ড ওৱান টাইম। আৰু কি ক্লাছ 1ৰ পৰা আপ টু আপুনি যিমানখিনি পঢ়ি থাকে ষ্টুডেণ্ট, PhD লৈকে পঢ়িব পাৰে।